কথা আরম্ভ হল কার ভাবে বলে এই ধুন্দুকারীর ভাবে। ধুন্দুকারী উদ্ধার করিব কোনে করিব সৎগুরু সন্ত এজন গোকর্ণ মহাজ্ঞানী তেখেতে ধন্দুকারী উদ্ধার করিব ভাগৱতৰ মাধ্যমেৰে। কাৰণ তেওঁ সূৰ্যদেৱ তেওঁৰ গুৰু সূৰ্যদেৱে স্বয়ং ক'লে বোলে তুমি জ্ঞান যজ্ঞ কৰা। তাৰপিছত কথা আৰম্ভ হ'ল। প্ৰথম দিনৰ কথা যেতিয়া হ'ল নহয় তেতিয়া কথাটো শুনিলে ধন্দুকাৰীয়ে আহিল। ও সাইডত এটা সাততলীয়া বাঁহ আছিল। সাততলীয়া মানে সাতটা গাঁঠি থকা বাঁহ আছিল। এই ওপৰত বহি শুনিলে। সেই বাঁহটো ফাটিল, কিন্তু সন্ধিয়া ক'লে বোলে মোৰ বহুত অসুবিধা হৈছে শুনাৰ কাৰণে। তাৰমানে কেনেকৈ শুনিম এতিয়া মই আজিতো দুখে কষ্টে হেৰি কৰিলোঁ, কালিৰ পৰা ক'ত বহিম? এই গোকৰ্ণই ধন্দুকাৰীক সেই সাততলীয়া বাঁহটো দিছিল, তাতে সেই বাঁহত বহি শুনিলে। সেইকাৰণে ভাগৱত কৰাৰ সময়ত আমাৰ এটা নিয়ম আছে। ভাগৱতৰ দক্ষিণ ফালে এটা বাঁহ সাততলীয়া বাঁহ কলা কাপোৰেৰে মেৰাই লগোৱাৰ নিয়ম এটা আছে। সেনেকৈ লগালে তাৰমানে প্ৰেতৰ অৱশ্য মুক্তি হয়। যদি বা কোনোবা প্ৰেত অৱস্থাত থাকে তেওঁৰ অৱশ্য মুক্তি হ'ব বুলি আমাৰ এটা কথন আছে। গতিকে প্ৰথম দিনা যিটো আছিল একদিনৰ পাপ শেষ হ'ল। তাৰপিছত দ্বিতীয় দিনৰ কথা ধুন্দুকাৰীয়ে শুনিলে, তৃতীয় দিনৰ কথাও ধুন্দুকাৰীয়ে শুনিলে, চতুৰ্থ দিনৰ কথাও ধুন্দুকাৰীয়ে শুনিলে। এনেকে শুনি 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 7 দিনৰ দিনা কথাও সমাপ্ত হ'ল। ও ধন্দুকাৰী বাঁহৰ পৰা ওলাই আহিল বাহিৰলৈ। তেতিয়া কেনেকুৱা দিব্য ৰূপ, কাৰণ পাপ সকলো নষ্ট হৈ গ'ল নহয়। ধন্দুকাৰীয়ে দিব্য ৰূপ ধাৰণ কৰিলে। তাৰপিছত তেওঁ নিজৰ ভায়াক ব্যাসাসনত বহি আছে নহয়, হাত জোৰ কৰি ক'লে ধন্য ভাগৱতে বাৰ্তা প্ৰেত পীড়া বিনাশিনী সপ্তাহোপি তথা ধন্য কৃষ্ণ লোক ফলপ্রদ। এ ভাই মৰম কৰি ক'লে, এ ভাই কাক ক'লে? গোকৰ্ণক ক'লে। কাৰণ গোকৰ্ণ ধন্দুকাৰীৰ ভাই নহয়। এজন দেউতাই তেওঁলোকক পুহিছিল। হয় তেওঁ গাইৰ সন্তান, ধন্দুকাৰী মানুহৰ সন্তান, কিন্তু একে ঘৰত তেওঁলোক পোহপাল কৰি ডাঙৰ হৈছিল। মোক তুমি প্ৰেত যোনিৰ পৰা মুক্তি কৰিলা। মোৰ প্ৰেতৰ পীড়া যিটো আছিল, মোৰ যিটো কষ্ট আছিল, গোটেই নাশ হৈ গ'ল। গতিকে কৃষ্ণৰ যিটো প্ৰাপ্তি কৰিবলগীয়া কাম তুমি কৰিলা। তুমিও ধন্য, ভগৱান কৃষ্ণও ধন্য, আৰু লগতে ভাগৱতো ধন্য। যেনেদৰে জুইয়ে কপাহ নষ্ট কৰি দিয়ে। কপাহত জুই লগালে কি হয় জানেনে আপোনালোকে? কপাহত যদি জুই লগাই দিয়ে তেতিয়া কি হয়? কপাহ নষ্ট হৈ যায়, জ্বলি যায়। ঠিক তেনেদৰে ভাগৱতে পাপীজনৰ শৰীৰৰ পাপখিনি পুৰি দিয়ে, নষ্ট কৰি দিয়ে। তাৰপিছত এই দিব্য ৰূপধাৰী ধন্দুকাৰীয়ে ভাগৱতৰ মহিমা গান কৰিব ধৰিলে। শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰে হে নাথ নাৰায়ণ বাসুদেৱ। ভাই গাउँछौ? গাও।